গৌৰৱ গগৈ ফেন্স ক্লাবৰ মানে অসমৰ আজি অষ্টবৰ্ষ পূৰ্তি উপলক্ষে গোটেই অসমত তথা ধুবুৰী জিলাতো আমি ড্ৰাগছৰ সজাগতা আমি আজি কাৰ্যসূচী হাতত লৈছোঁ আৰু এইটো আজি দিনজোৰা কাৰ্যসূচী আছিলে এটা আমাৰ ধুবুৰীত আছিলে আৰু এটা আমি আলমগঞ্জ বজাৰত গৌৰীপুৰ সমষ্টিত আলমগঞ্জ বজাৰত কাৰ্যসূচী হাতত লৈছোঁ আমাৰ এটাই উদ্দেশ্য আৰু আমাৰ গৌৰৱ যিহেতু আজি কোনো ৰাজনৈতিক মিটিং নহয় কোনো ৰাজনৈতিক আমাৰ কোনো আলোচনা নহয় যিহেতু আজি আপোনালোকে সকলোৱে জানে যে আজি গোটেই সমাজত যিটো ড্ৰাগছ বা টেবলেট যি ধৰণেৰে আজি মাদক দ্ৰব্য নিচাযুক্ত বস্তু গোটেই সমাজত যি হাৰে বৃদ্ধি পাইছে ঘৰে ঘৰে যিটো অশান্তি যিটো ঘৰে ঘৰে যিটো ড্ৰাগছৰ যিটো প্ৰভাৱ পৰিছে এইখিনি বস্তু আজি বন্ধ কৰাৰ কাৰণে ৰোধ কৰাৰ কাৰণে আজি আমি এই দিনটোত আজি যিহেতু আজি মানে অষ্টবৰ্ষ পূৰ্তি আজি যিটো এই দিনটোত আমি গোটেই অসমতে কিবা নহয় কিবা এটা কাৰ্যসূচী লৈছে তাৰে এটা কাৰ্যসূচী হিচাপে আজি আমি এই আলমগঞ্জ বজাৰত ড্ৰাগছ মুক্ত অভিযান যিটো আমি ইয়াৰে এটা সজাগতা সভা আমি ইয়াত কাৰ্যসূচী কৰিছোঁ। আপোনালোকে হয়তো জানে আজি আমি যিখন কাৰ্যসূচী ইয়াত কৰিলোঁ গৌৰৱ গগৈ ফেন্স ক্লাবৰ আজি অষ্টম বসতি পূৰ্তি সেই উপলক্ষে আজি আমি আমাৰ ধুবুৰী জিলাতো আমি সেই অষ্টম বসতি পূৰ্তি আমি উদযাপন কৰিলোঁ। ইয়াত আমাৰ মেইন উদ্দেশ্যটো হ'ল ড্ৰাগছৰ বিৰুদ্ধে বৃদ্ধিৰ উদ্দেশ্যে আমি এখন সজাগতা সভা কৰিলোঁ। ইয়াত আমাৰ এইটোৱেই উদ্দেশ্য যে সমাজত আৰু আমাৰ অসমত কেনেকৈ আমি ড্ৰাগছ মুক্ত কৰিব পাৰোঁ এইটোৱেই আছিল আমাৰ মেইন উদ্দেশ্য। আমি এই অষ্টম বসতি পূৰ্তি উপলক্ষে আজি আমি এইখন মেছেজ দিব বিচাৰোঁ সমগ্ৰ ৰাইজক বা সমগ্ৰ দেশত যে ড্ৰাগছৰ সেৱন কৰিলে কি কি ক্ষতি হয় আৰু এইটো টোটেলি মানে ড্ৰাগছ মুক্ত কৰিব লাগে এটি আছিল আমাৰ আজিৰ মূল কাৰ্যসূচী। গোটেই অসমতে হৈ আছে আজি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ ধৰণৰ কাৰ্যসূচী লৈছে। মেইন উদ্দেশ্যই আমাৰ প্ৰথম আমাৰ কাৰ্যসূচীটি হ'ল ড্ৰাগছ মুক্ত ভাৰত ড্ৰাগছ মুক্ত আজি আমি প্ৰথমতে আমি কৰিছোঁ ধুবুৰী আদাবাৰীত আমি দ্বিতীয়খন কাৰ্যসূচী কৰিছোঁ আমি আলমগঞ্জ বজাৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।